আজি জিলাৰ অনাৰেবল ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ মিষ্টাৰ কৌশিক হাজৰিকাৰ আদালতে আজি দুটাকৈ গোচৰত গুৰুত্বপূৰ্ণ ৰায়দান কৰিছে। তাৰে প্ৰথমটো গোচৰৰ অভিযুক্ত আসামী বুবু দুৱৰা, তেখেতৰ ঘৰ চিমেণ্ট চাপৰি ৰংপুৰীয়াত। তেখেতৰ ওপৰত অভিযোগ আছিল যে তেখেতে 2022 চনৰ এপ্ৰিল মাহত এগৰাকী নাবালিকাক তাই বিহু চাবলৈ বুলি সন্ধিয়া সময়ত ঘৰলৈ গৈ থকা সময়তে ৰাস্তাৰ পৰা তাইক হাতত ধৰি পথাৰলৈ টানি নি তাইক তাতে উলংগ কৰি ধৰ্ষণ কৰিছিল আৰু তাইক তাতে এৰি থৈ গুচি গৈছিল। পৰৱৰ্তী সময়ত তাই চুচৰি বাগৰি তাইৰ এঘৰ মানুহৰ পিছফালে গৈ উপস্থিত হৈছিল আৰু তাই সহায় বিচাৰিছিল আৰু সেই মানুহঘৰৰ সহায়ত তাই ঘৰৰ পৰিয়ালক চমজাই দিছিল আৰু পৰৱৰ্তী সময়ত সেই গোচৰটোত চিলাপথাৰ থানাৰ অন্তৰ্গত থানাত গোচৰ ৰুজু হয় আৰু সেই গোচৰটো আজি ৰায়দান কৰি আসামী বুবু দুৱৰাক আদালতে দোষী সাব্যস্ত কৰিছে আৰু বুবু দুৱৰাক 376(1) IPCত 25 বছৰ সশ্ৰম কাৰাদণ্ড আৰু 30,000 টকা ফাইন বিহিছে। যদি তেওঁ 30,000 টকা আদায় দিব নোৱাৰে তেনেহ'লে অতিৰিক্ত আৰু 2 বছৰ থাকিব লাগিব। দ্বিতীয়টো গোচৰৰ আসামী মোহন দলে, তেখেতৰ ওপৰত অভিযোগ আছিল যে 2018 চনতে এগৰাকী নাবালিকাই নদীত গা ধুই থকা অৱস্থাত তেওঁ নদীলৈ নামি গৈ তাইক অশালীন ব্যৱহাৰ কৰিছিল আৰু পৰৱৰ্তী সময়ত গোচৰ ৰুজু হোৱাৰ পিছত সেই গোচৰটোতো আজি মাননীয় আদালতে ৰায়দান কৰিছে আৰু তেখেতক ভাৰতীয় দণ্ডবিধি আইনৰ 354 ধাৰাত দোষী পাই 5 বছৰৰ সশ্ৰম কাৰাদণ্ড আৰু 10,000 টকা ফাইন বিহিছে। যদি এই 10,000 টকা তেওঁ দিব নোৱাৰে তেনেহ'লে তেওঁ অতিৰিক্ত আৰু 4 মাহ সশ্ৰম কাৰাদণ্ড খাটিব লাগিব। আমাৰ অক্টোবৰৰ পৰা এতিয়ালৈকে 10টাৰ ওপৰত গোচৰত ৰায়দান কৰা হৈছে, কনভিকশ্যন হৈছে যিকেইটা। এই বছৰত আমি আশা কৰিছোঁ, এতিয়া কৈ দিব পৰা হোৱা নাই। মানে হয়, ইতিমধ্যে ৰায়দান হৈছে আৰু আটাইকেইটা গোচৰতে আসামীক দোষী সাব্যস্ত কৰি শাস্তি প্ৰদান কৰিছে আদালতে। আজি জিলাৰ অনাৰেবল ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ মিষ্টাৰ কৌশিক হাজৰিকাৰ আদালতে আজি দুটাকৈ গোচৰত গুৰুত্বপূৰ্ণ ৰায়দান কৰিছে। তাৰে প্ৰথমটো গোচৰৰ অভিযুক্ত আসামী বুবু দুৱৰা, তেখেতৰ ঘৰ চিমেণ্ট চাপৰি ৰংপুৰীয়াত। তেখেতৰ ওপৰত অভিযোগ আছিল যে তেখেতে 2022 চনৰ এপ্ৰিল মাহত এগৰাকী নাবালিকাক তাই বিহু চাবলৈ বুলি সন্ধিয়া সময়ত ঘৰলৈ গৈ থকা সময়তে ৰাস্তাৰ পৰা তাইক হাতত ধৰি পথাৰলৈ টানি নি তাইক তাতে উলংগ কৰি ধৰ্ষণ কৰিছিল আৰু তাইক তাতে এৰি থৈ গুচি গৈছিল। পৰৱৰ্তী সময়ত তাই চুচৰি বাগৰি তাইৰ এঘৰ মানুহৰ পিছফালে গৈ উপস্থিত হৈছিল আৰু তাই সহায় বিচাৰিছিল আৰু সেই মানুহঘৰৰ সহায়ত তাই ঘৰৰ পৰিয়ালক চমজাই দিছিল আৰু পৰৱৰ্তী সময়ত সেই গোচৰটোত চিলাপথাৰ থানাৰ অন্তৰ্গত থানাত গোচৰ ৰুজু হয় আৰু সেই গোচৰটো আজি ৰায়দান কৰি আসামী বুবু দুৱৰাক আদালতে দোষী সাব্যস্ত কৰিছে আৰু বুবু দুৱৰাক 376(1) IPCত 25 বছৰ সশ্ৰম কাৰাদণ্ড আৰু 30,000 টকা ফাইন বিহিছে। যদি তেওঁ 30,000 টকা আদায় দিব নোৱাৰে তেনেহ'লে অতিৰিক্ত আৰু 2 বছৰ থাকিব লাগিব। দ্বিতীয়টো গোচৰৰ আসামী মোহন দলে, তেখেতৰ ওপৰত অভিযোগ আছিল যে 2018 চনতে এগৰাকী নাবালিকাই নদীত গা ধুই থকা অৱস্থাত তেওঁ নদীলৈ নামি গৈ তাইক অশালীন ব্যৱহাৰ কৰিছিল আৰু পৰৱৰ্তী সময়ত গোচৰ ৰুজু হোৱাৰ পিছত সেই গোচৰটোতো আজি মাননীয় আদালতে ৰায়দান কৰিছে আৰু তেখেতক ভাৰতীয় দণ্ডবিধি আইনৰ 354 ধাৰাত দোষী পাই 5 বছৰৰ সশ্ৰম কাৰাদণ্ড আৰু 10,000 টকা ফাইন বিহিছে। যদি এই 10,000 টকা তেওঁ দিব নোৱাৰে তেনেহ'লে তেওঁ অতিৰিক্ত আৰু 4 মাহ সশ্ৰম কাৰাদণ্ড খাটিব লাগিব। আমাৰ অক্টোবৰৰ পৰা এতিয়ালৈকে 10টাৰ ওপৰত গোচৰত ৰায়দান কৰা হৈছে, কনভিকশ্যন হৈছে যিকেইটা। এই বছৰত আমি আশা কৰিছোঁ, এতিয়া কৈ দিব পৰা হোৱা নাই। মানে হয়, ইতিমধ্যে ৰায়দান হৈছে আৰু আটাইকেইটা গোচৰতে আসামীক দোষী সাব্যস্ত কৰি শাস্তি প্ৰদান কৰিছে আদালতে।